কোশ্চেন 4 কি দি আছে উৎপাদকত প্রকাশ করা কোশ্চেন নাম্বার 1 কি দিছে 4x² + 12x + 9 হবো তো আমি এটু দুটা ধরনে আমি কৰিব পাৰো যেহেতু এটু বর্গ সংখ্যা এটু বর্গ সংখ্যা আমি a + b হোল স্কয়ারত মিলাব পাৰো এটু এনেকৈ কৰিব পাৰো আৰু আমি এটা নিয়ম জানো আগতে পঢ়ি আইছো এটু কি ফার্স্টটো আৰু লাস্টটো ইনটু কৰিব লাগে 4 * 9 কিমান হ'ব 36 হ'ব 36 ক আমাৰ কিমান বনাব লাগে 12 বনাব লাগে 36 ক কি কৰিম 6 * 6 6 * 6 so মাজতটো চাম আমি মাজতকৈ এই উৎপাদক দুটাই সৰু হৈ আছে মাজতকৈ উৎপাদক দুটাই কি হৈ আছে সৰু হৈ আছে আৰু মাজতটোৰ আগত যদি প্লাস থাকে তেনেহলে এই দুটাৰ আগতে প্লাস হ'ব তো আমি কি লিখিম এতিয়া 4x² + 6 to 6 আৰু x + 6x + 9 এতিয়া আমি এই দুটাৰ মাজত কমন লম আৰু এই দুটাৰ মাজত কমন লম প্ৰথম এই দুটাৰ মাজত কি কমন যাব 2 * 2 আমি 4 লিখিব পাৰো x * x x² হৈ যাব আমাৰ আৰু 6 ক কি লিখিব পাৰো 2 * 3 * x ইয়াতে সোৱা 2 আমাৰ কমন আহিল আৰু কি কমন আহিল x ওপৰত থাকিল কিমান 2x মাজতে কি চিহ্ন হ'ব প্লাস চিহ্ন হ'ব ইয়াত থাকিল কিমান 3 নেক্সট এই দুটাৰ মাজত কি কমন যায় 3 2 * 3 আমি 6 লিখিব পাৰো * x 9 ক কি লিখিব পাৰো 3 * 3 দুটাৰ মাজত কি কমন যায় 3 কমন যাব থাকিল কিমান 2 আৰু x মাজত কি চিহ্ন হ'ব সোৱা এটোই হৈ যাব মনত ৰাখিবা লাষ্টটোত কমন লৈ এটো লিখি দিলে হল এতিয়া কি হ'ব এই দুটা মিল থকা দুটা কি হ'ব দুটাৰ এটা লিখিব লাগে আৰু এই মিল নথকা দুটাক আমি এক লগ কৰি দিম হৈ গল আমাৰ ভিডিওটো পজ কৰি লিখি লোৱা কোশ্চেন 2 কি দি আছে 25m² + 30m + 9 সো ইয়াক আমি কি কৰিম প্ৰথমটো আৰু লাষ্টটো ইনটু কৰিম * 9 5 9 * 45 or 5 থাকিল 4 9 2 * 18 আৰু 4 2 to 5 2 to 5 ক আমাৰ কিমান মান লাগে 9 এৰে 25 ক ইনটু কৰিলে কি হয় 2 to 5 মাজতে আমাক কি বনাব লাগে 30 হে বনাব লাগে 30 বনাবলে আমি কি কৰিম ইয়াক আমি 15 এ যদি হৰণ কৰো 15 ইনটু কৰিলে কি হৈ যাব 2 to 5 হৈ যাব আৰু আমি জানো যে এই মাজতকৈ উৎপাদক দুয়োটাই যদি সৰু হৈ যায় তাহলে ইয়াৰ আগত যদি প্লাস থাকে দুয়োটাতে প্লাস হ'ব আৰু ইয়াৰ থেকে মাইনাস থাকিলে দুয়োটাৰ আগতে মাইনাস দিলে হয় তো আমি কি কৰিম 25m² প্লাস কি হ'ব 15m প্লাস আৰু কি হ'ব 15m প্লাস এই 9 নেক্সট কি কৰিম এই দুটাৰ মাজত আমি কমন লম 25 ক আমি ভঙাব পাৰো 5 * 5 আৰু m² কি হ'ব m * m 15 ক কি হ'ব 3 * 5 15 ক কি হ'ব 3 * 5 আৰু কি হ'ব m দুটাৰ পৰা কি কমন আহিল 5 কমন আহিল আৰু কি কমন আহিব m কমন আহিব ইয়াতে থাকিল কিমান 5 আৰু m 5m মাজতে ইয়াতে প্লাস থাকিলে প্লাস হয় মাইনাস থাকিলে মাইনাস হয় থাকিল কিমান 3 এই দুটাৰ মাজত কমন লম 15m ক আমি কি লিখিব পাৰো 35m 9 ক লম 3 * 3 তো ইয়াতে থাকিল 3 আমি লৈ ললো এই দুটাৰ মাজত ওপৰত থাকিল কিমান 5m থাকিল এইটোই হ'ব প্ৰথমটো
দুটা মিলি এই দুটা মিলি আমি এটা লিখি ললো তার পিছত হবো কি এই এইটো আৰু এইটো মিলি এটা হৈ যাব ভিডিওটো পজ কৰি লিখি লোৱা কোৱেশ্চন 3 ত কি দিয়া আছে x² - 10x + 25 দিয়া আছে প্ৰথমতে আমি x² ৰ হহক কি আছে 1 আছে 1 ৰ লগত 25 ইনটু কৰিম কিমান হ'ব 25 হ'ব 25 ৰ আমি উৎপাদক উলিয়াই লওঁ 5 ৰে হৰণ কৰিলো 5 5 যা 25 এতিয়া চাম এইটোত কৈ এই উৎপাদক দুয়োটাই সৰু আমি জানো ইয়াতে প্লাস থাকিলে দুটাৰ আগতে প্লাস হয় যেহেতু মাইনাস দি আছে আমাৰ কি হ'ব দুটাৰ আগতে মাইনাস হৈ যাব তেনেহলে x² - 5x - 5x + 25 আমি প্ৰথম দুটাৰ পৰা উৎপাদক লম x² ক লিখিব পাৰো x * x আৰু 5x ক কি লিখিব পাৰো 5 * x দুটাৰ মাজত x কমন আছে ওপৰত থাকিল কি x মাইনাস চিন থাকিলে মাইনাস প্লাস থাকিলে প্লাস ইয়াতে থাকিল 5 ইয়াতে মাইনাস থাকিলে মাইনাস হ'ব প্লাস থাকিলে প্লাস 5 ক লিখিব পাৰো 5 * x আৰু 25 ক লিখিব পাৰো 5 * 5 কমন আহিছে 5 আৰু তাৰ পিছত আমি এইটো লিখি দিম এই দুটাৰ মাজত এটা আৰু এইটো মিলি এটা হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো যদি চাই ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা